ভেকচিনটো আমি কি ধৰণে মিলাব লাগে আৰু কি ধৰণে আমি দিব লাগে আহক অলপ আমি চাওঁ। ভেকচিন আৰু ভেকচিনৰ বটলৰ পানীৰ যোনটো খপা সেইটো ধুনীয়াকৈ এনেকৈ খুলি ল'ব। পানীটো দেখিছে মই ইয়াত কেনেকৈ খুলিছোঁ। এই ধৰণৰ আপোনাৰ পানীটো খুলি ল'ব। এই ধৰণে খুলি ল'ব। বহুত সাৱধানে খুলিব। এইটো টিঙৰ হয়, নহ'বা হাত কটাৰ সম্ভাৱনা থাকে। এনেকৈ ভেকচিনটো এনেকৈ খুলিব। এই ধৰণে ভেকচিনটো ধুনীয়াকৈ খুলি ল'ব আপোনালোকে। এই ধৰণে আপোনালোকে এনেকৈ খুলি ল'ব। খুলি লোৱাৰ পাছত আপোনালোকে ভেকচিনৰ পানীটো এনেকৈ তাত ঢালি দিব। দেখিছে মই কিদৰে ঢালিছোঁ। এইদৰে এনেকৈ ঢালি ল'ব ধুনীয়াকৈ। এনেকৈ ভৰাই ল'ব। ভৰাই পেলাই আপোনাৰ ধুনীয়াকৈ খপাটো মাৰি ল'ব। মাৰি লৈ এনেকৈ এবাৰ, এনেকৈ এবাৰ, আকৌ এনেকৈ এবাৰ, এনেকৈ আপুনি ৩-৪বাৰমান এনেকৈ আপুনি তল ওপৰ কৰি দিব। তাৰপিছত আপুনি ধুনীয়াকৈ খপাটো খুলি লৈ পেলাই আপুনি ধুনীয়াকৈ এনেকৈ আকৌ পানীত ভেকচিনৰ পানীটো তেনেকৈ ভৰাই দিব। তাৰপিছত যেতিয়া আকৌ আপোনাৰ থাকি যায় তাত আকৌ ধুনীয়াকৈ পানী অকণ ঢালি পেলাই আপুনি ধুনীয়াকৈ আকৌ এনেকৈ ভৰাই দিব। ধুনীয়াকৈ গলি যাব। গলি যোৱাৰ পাছত আকৌ আপুনি ধুনীয়াকৈ ইয়াত এইটো মাৰি পেলাই ধুনীয়াকৈ আইচৰ মাজত থৈ দিব, যাতে ভেকচিনটো আপোনাৰ গৰম হৈ নাযায়। ধুনীয়াকৈ আপুনি কটনৰ কাপোৰ দুখন ধুনীয়াকৈ আপুনি এটা জোখত বটলটোৰ জোখত এটা ধুনীয়াকৈ কাটি পেলাই আপুনি ধুনীয়াকৈ আইচৰ পানীত ভিজাই ল'ব। ভিজাই লৈ পেলাই আমি যি ধৰণে লগাইছোঁ চাব এতিয়া মই কি ধৰণে লগাওঁ বটলটোত। এই ধৰণে আপোনাৰ বটলটোত আপুনি ধুনীয়াকৈ মেৰিয়াই দিব। বটলটোত চাওক এই ধৰণে মেৰিয়াই আপুনি আকৌ ধুনীয়াকৈ আইচৰ পানীত থৈ দিব। এই ধৰণে মেৰিয়াই আইচৰ পানীত পুনৰ থৈ দিব। চেম প্ৰচেছ ইটো বটলতো চেম সেনেকৈয়ে আপুনি ধুনীয়াকৈ লগাই ল'ব। এনেকৈ চাওক মই চাই লওক কেনেকৈ লগাইছিলোঁ। এনেকৈ ৰাউণ্ডকৈ কাপোৰটো এনেকৈ মেৰিয়াই ল'ব। দেখিছে? মেৰিয়াই লৈ ধুনীয়াকৈ আকৌ আইচত থৈ দিব। তাৰপাছত যোনটো আপুনি ভেকচিনটো যেন মই দেখাইছিলোঁ মই যে দেখুৱাইছিলোঁ আপোনালোকক এনেকৈ জোকাৰি নহয় বস্তুটো। এনেকৈ এবাৰ তল ওপৰহে কৰিব। জোকাৰি নিদিব বস্তুটো, গম পাইছেনে? এতিয়া আহক আমি কেনেকৈ ভেকচিন দিওঁ। এনেকৈ ডবাটো খুলি ল'ব। ডবাটোত এটা টুপি থাকে, টুপিটো খুলি পেলাই এনেকৈ এটা চৰাই চকুত এটোপালকৈ, দেখিছে? এটা চৰাই ধৰিব এনেকৈ এটা চকুত এটোপালকৈ, চাওক এনেকৈ এটা চৰাই ধৰিব ধুনীয়াকৈ চকুত এটোপাল ধুনীয়াকৈ হেৰি কৰি থ'ব। আমি যে বস্তা এখন যে পাৰি ল'ব লাগে তলত, কি কাৰণে পাৰি ল'ব লাগে তাক জনাটো বিশেষ জৰুৰী। কি কাৰণে আমি বস্তাখন পাৰি ল'ব লাগে? যাতে আমাৰ ভেকচিন ভুচিত নপৰে। ভুচিত পৰিলে তাৰ পৰা এটা আমাৰ ভাইৰাছ উৎপন্ন হ'ব। সেই ভাইৰাছটোৱে আমাক চৰাইক ক্ষতিসাধন কৰিব পাৰে। সেইকাৰণে